সোণাৰুৰ হালধীয়া ফুলবোৰ লগতে শাৰী শাৰীকৈ থকা সোণাৰু গছবোৰৰ মাজেৰে অলপ ওলাই আহিলোঁ। আহি পালোহি যোৰহাট বুলি ক'লেই সকলোৰে মনলৈ অহা এখন ফেমাছ ঠাই। এই ঠাইখনৰ পৰিৱেশটো খুব ধুনীয়াকৈ সজাই তোলা হৈছে। বৰ্তমান মই আছোঁ যোৰহাটৰ তিতাবৰত থকা ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত, মানে পপুলাৰ নামটো হ'ল ঠেঙাল মিউজিয়াম। খুব ধুনীয়াকৈ সজাই তোলা হৈছে এই মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো। ঠাণ্ডা আৰু এটা খুবেই নিৰিবিলি পৰিৱেশ। খুব ধুনীয়াকৈ ফুলবোৰো সজাই ৰখা হৈছে। মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো তেওঁলোকে ইমান ধুনীয়াকৈ সজাই ৰাখিছে, সঁচাই এনেকুৱা এটা পৰিৱেশত থাকি বহুত বেছিয়ে মনটো ভাল লাগে। বাহিৰত কিছু সময় কটাই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহিয়ে দেখিলোঁ বাঁহেৰে সজোৱা বিভিন্ন সঁজুলি ধুনীয়াকৈ সজাই থোৱা হৈছে। লগতে দেখা পালোঁ বাঁহেৰে কিছুমান দৃশ্যৰ মূৰ্তি বনায়ো সজাই ৰখা হৈছে। এই মিউজিয়ামৰ ভিতৰত বিশেষকৈ ঠেঙাল কছাৰী লোকসকলৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আৰু জীৱনটো ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। লগতে ৰাইজে ইয়ালৈ আহি এণ্টাৰটেইনমেণ্ট কৰিব পৰাকৈ গেমিং ৰুম, হাণ্টেড হাউচকে ধৰি বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্টৰ ব্যৱস্থা কৰা হৈছে। গধূলি হৈ পৰিল আৰু লাইটবোৰ জ্বলাই দিলে। লাইটৰ পোহৰত ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পাই উঠিল। কিছু সময় ইয়াত কটালোঁ আৰু যিহেতু ৰাতি হৈ আহিল সেয়ে ময়ো পুনৰ উভতি আহিলোঁ।